দিছপুৰৰ কিশোৰ অপহৰণকাণ্ডৰ নতুন মূৰ প্ৰাগ নিউজৰ হাতত অপহৰণকাণ্ডৰ চিচিটিভি ভিজুৱেলছত দেখা গৈছে এখন সন্দেহজনক মাৰুতি ভান এই মাৰুতি ভানখনতে কিশোৰটিক অপহৰণৰ সন্দেহ কৰা হৈছে আমি আপোনালোকক দেখুৱাই আছো চিচিটিভি ভিজুৱেল মাৰুতি ভান এখন এয়া দেখুৱাইছো গণেশগুৰিৰ এয়া চিচিটিভি ভিজুৱেল বুধবাৰে জনতা ভৱনৰ সমীপৰ পৰা অপহৃত হৈছিল কিশোৰ এগৰাকী ব্যৱসায়ীৰ পুত্ৰক অপহৰণ দুই দুৰ্বৃত্তৰ হাই সিকিউৰিটি জনৰ অপহৰণ কাণ্ডক লৈ চাঞ্চল্য অপহৰণ কৰি গণেশগুৰিত পেলাই দিছিল কিশোৰটিক দুই দুৰ্বৃত্তৰ সন্ধানত নামি পৰিছে মহানগৰ আৰক্ষী এতিয়াও সন্ধান ওলোৱা নাই অপহৰণকাৰীৰ গতিকে সন্দেহজনক মাৰুতি ভান এইখন মাৰুতি ভানতেই ৰহস্যজনকভাৱে অপহৰণ কৰা হৈছিল নেকি কিশোৰটিক সেয়া প্ৰশ্নচিহ্ন আৰক্ষীৰ তদন্তত হয়তো এই কথা পোহৰলৈ আহিব স্থানীয় ব্যৱসায় মন্তব্য প্ৰকাশ কৰিছে এই ঘটনা সন্দৰ্ভত চিচিটিভি ভিজুৱেল সন্দৰ্ভত কি কয় তেওঁলোকে তো আমি তাতে বাচ্চাজন বহি আছিল বা মানে বহি পেলাই কান্দি আছিল তাৰপিছত আমি গোটেইকেইটাই লগ লৈ কিয় কান্দিলে তাৰপৰা মানুহ ভৰ্তি বেছি হৈ গ'ল তাৰপৰা সিহঁতৰে মানে একেলগে পেটত ভাড়া থাকে নেকি গোটেই বাইদেউ এজনে আহি পেলাই ক'লে মোৰ চিনাকি হয় তাৰপিছত বাইদেউ ক'লে মই লৈ যাম তাৰপিছত দুটামান লৈ গ'ল দল ল'বলৈকে দল ল'ব লৈ যোৱাৰ পিছত আমি আৰু গোটেইকেইজন লগ লাগি বুলি ক'লোঁ বাচ্চাটো নিব নালাগে আপুনি আমাৰ দোকান লৈ মাকে আহি লৈ যাব তাত পুলিচক ক'লোঁ আমি এজন পুলিচ আহিছিল আমাৰ ইয়াতে ডিউটি কৰা তাৰ পুলিচ আহিলে না কৈছে মাকে লৈ যাব মাকে আহিলে দি দিবা তাৰ বাইদেৱে ফোন কৰিলে তাৰপিছত আধা ঘণ্টামান পিছত মাক আহিল মাকে আহিলে বাচ্চাটো লৈ গ'ল কি বুলি কৈছে সেইখিনি সময়ত বাচ্চাটো বিশেষ কথা পতা নাই মন্দিৰৰ ওচৰত তাক মানে এৰা বুলি কৈছিল আৰু সেয়া কান্দি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ব্যৱসায়ী আহিছো পৰৱৰ্তী ইছ্যুলৈ গুৱাহাটী হেঙেৰাবাৰীৰ গণপতি এনক্লেভত অভিযান চলাই আৰক্ষীয়ে কোকেইন সহ গ্ৰেপ্তাৰ কৰে দিগ্বিজয় নবিশ আৰু কুন্দন ঠাকুৰ নামৰ দুজন যুৱকক হাতে লুটে ধৰে এই দুইজন যুৱক আপোনালোকক দেখুৱাই আছো স্ক্ৰীনত লগতে আটক কৰা হৈছে দুগৰাকী যুৱতীকো জু ৰোডত থকা এখন টেটু পাৰ্লাৰৰ স্বত্বাধিকাৰী জড়িত দিগ্বিজয় নবিশ অভিযোগ অনুসৰি দিগ্বিজয় বিভিন্ন পাৰ্টিত যোগান ধৰে কোকেইন অৰ্থাৎ বাহিৰৰ টেটুৰ ব্যৱসায় ভিতৰত তেওঁলোকে কৰে ড্ৰাগছৰ ব্যৱসায় দিল্লীৰ পৰা ড্ৰাগছ আনি বিভিন্ন পাৰ্টিত যোগান ধৰে দিগ্বিজয়ে বহুদিনৰ পৰা আৰক্ষীৰ তীক্ষ্ণ নজৰত দিগ্বিজয় নবিশ ওৰফে বেকি মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ড্ৰাগছৰ বেহা সন্দৰ্ভত সদৰি কৰিছে বিশেষ তথ্য গুৱাহাটীৰ বহু বাৰ আৰু ৰিজৰ্টৰ ড্ৰাগছৰ বেহা চলে বুলি উল্লেখ কৰে পুলিচ কমিশ্যনাৰগৰাকীয়ে তেখেতে কয় একাংশ মিউজিক পাৰ্টিৰ নামতো কোকেইনৰ বেহা চলে অৰ্থাৎ বাহিৰত দেখুৱাবলৈ মিউজিক ভিতৰত কোকেইন দিগ্বিজয়ৰ কল লিষ্টৰ পৰা গুৱাহাটীৰ বহু লোকৰ নাম লাভ কৰিছে আৰক্ষীয়ে কল লিষ্টত ওলাইছে কাক কাক ফোন কৰে দিগ্বিজয় অতি শীঘ্ৰেই এই লোকসকলকো তদন্তৰ আওতালৈ আনিব আৰক্ষীয়ে এই সন্দৰ্ভত আপোনালোকক দেখুৱাব বিচাৰিছো আৰক্ষীৰ ভাষ্য মন্তব্য আমি যোৱা কেইবা মাহৰ পৰাও এটা চক্ৰৰ পিছত লাগি আছিলোঁ কাৰণ আমাৰ খবৰ আছিলে যে হাই ছ'চাইটি বুলি যিটো কয় হাই ছ'চাইটিৰ কিছুমান পাৰ্টি হয় য'ত ডেকা ডেকা ল'ৰা ছোৱালী গৈ তেওঁলোকে পাৰ্টি কৰে আৰু পাৰ্টিত ড্ৰাগছ সেৱন কৰে আপোনালোকে বোধহয় জানে যে বিভিন্ন ধৰণৰ নিচাযুক্ত দ্ৰব্য প্ৰচলন হৈ আছে এটাক আমি কওঁ হিৰ'ইন সেই হিৰ'ইনটো বিশেষকৈ অকণমান তল খাপৰ ছ'চাইটিৰ মানুহখিনিও বেছি ইউজ কৰে কিন্তু কিছুমান নিচাযুক্ত দ্ৰব্য আছে যাৰ মূল্য খুব বেছি মানে কিনিবলৈ বহুতো টকা লাগে আৰু স্পেচিয়েলি য়াংষ্টাৰ্ছ তেওঁলোকে পাৰ্টি কৰি যিটোক আপোনালোকে ৰেভ পাৰ্টি বুলিও কয় তেনেকুৱা ধৰণৰ পাৰ্টিত ইউজ কৰে তো এই চক্ৰটোৰ পিছত লাগি আছিলোঁ আৰু আমাৰ যোৱাকালি নিশ্চিতভাৱে খবৰ আহিলে যে যিজন ব্যক্তি আমাৰ গুৱাহাটীৰ পাৰ্টি চাৰ্কেলত ড্ৰাগছ ছাপ্লাই কৰে তেওঁৰ অৱস্থিতি গুৱাহাটীত ধৰা পৰিছে আৰু সেইমতে আমি আমাৰ ক্ৰাইম ব্ৰাঞ্চৰ এটা টীম আৰু পূব আৰক্ষী জিলাৰ এটা টীম
নিশ্চয় আৰক্ষীৰ সফলতা কিন্তু ইয়াৰ কিংপিনসমূহ কি সাপ্লায়াৰ ধৰি আছে ডেলিভাৰীৰ মানুহ ধৰি আছে কিংপিন কোন ক'ৰ পৰা আহে সেই বিষয়সমূহ নিশ্চয় আৰক্ষীয়ে তদন্ত কৰাৰ প্ৰয়োজন আছে এই সন্দৰ্ভত প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য গাঁওখন নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ড্ৰাগছৰ সহজলভ্যতা ড্ৰাগছৰ আসক্ত লোক আৰু এই নগাঁও জিলাৰ মাজেদিয়ে গোটেই অসমৰ নৰ্থ ইষ্টৰ ড্ৰাগছ ইয়াৰ পৰাই যায় আৰু এই ড্ৰাগছ আজিকালি অকল ম্যানমাৰৰ পৰা আহিছে বুলি ক'লে ভুল হ'ব মানুহে ভাবে যে ম্যানমাৰৰ পৰা মূৰে পৰা আহে ম্যানমাৰৰ বাহিৰেও আমাৰ পাহাৰীয়া জিলাকেইখন আনকি অসমৰো তিনিচুকীয়া জিলাৰ আউহতীয়া কিছুমান জিলা আছে অৰুণাচলৰ মণিপুৰৰ নাগালেণ্ডৰ আনকি মিজোৰামৰ তাত কিছুমান মানুহে হয়তো কোনোবা ইনচাৰ্জেণ্ট গ্ৰুপৰ তেওঁলোকৰ উদগনিত এই পপি কাল্টিভেশ্যন য'ৰ পৰা ড্ৰাগছবিলাক বনায় পপি কাল্টিভেশ্যন হৈছে এক্সটেনচিভ ৱেট সেইবিলাক নিৰ্মূল কৰিব লাগিব পপি কাল্টিভেশ্যনৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ ড্ৰাগছ তৈয়াৰ কৰে সেইবিলাক চাৰিওফালে নগাঁৱৰ মাজেদি হয় উজনিলৈ গৈছে নহয় নামনিলৈ গৈছে বা ভাৰতৰ বেলেগ বেলেগ অংশলৈ গৈছে জিলা প্ৰশাসন আৰু পুলিচ ডিপাৰ্টমেণ্টক মই আহ্বান জনাইছোঁ যে কেৱল এই ৰূপহীৰ কোনোবা আব্দুল কোনোবা জুৰিয়াৰ কাৰোবাৰ মহম্মদ বা আলি বা তেনেকুৱা ধৰণৰ মানুহে ধৰি পেলাই নামকে বাস্তে তেওঁলোকৰ পাল মাৰিলে নহ'ব এই ড্ৰাগছৰ প্ৰয়োভৰ আমাৰ নগাঁৱত বা অসমত যিবিলাক ড্ৰাগছ হৈছে তাৰ গুৰিতে কোন সেইটো ডিজিপি ডাঙৰীয়াক মই আহ্বান জনাইছোঁ অসম চৰকাৰৰ হোম ডিপাৰ্টমেণ্টক মই আহ্বান জনাইছোঁ তেওঁলোকে হাতে কামে লাগক কেৱল চমক সৃষ্টি কৰিবৰ কাৰণে এজন দুজন সৰু সৰু পেডলাৰ সৰু সৰু যিবিলাকে বিতৰণ কৰে সেইবিলাকক গ্ৰেপ্তাৰ কৰি বা এখন বাহন তেওঁলোকে কৰায়ত্ব কৰি পেলাই তেওঁলোকে দায়িত্বৰ পৰা হাত সাৰি নহ'ব এইটো এটা ৰঘুমলাৰ দৰে বিভীষিকাত পৰিণত হৈছে ড্ৰাগছৰ বস্তুটো অসম চৰকাৰে নিজৰ মিছন এই ড্ৰাগছৰ ডিষ্ট্ৰিবিউটৰ কোন এই বিষয়সমূহ চোৱাৰ দৰকাৰ আছে যে আচলতে কোনে এইবোৰ ছাপ্লাই দিয়ে যিসকল পেডলাৰ আছে তেওঁলোকৰ বিৰুদ্ধে কেৱল ব্যৱস্থা গ্ৰহণ কৰি বাহবা লোৱাটোৱে ড্ৰাগছৰ বিৰুদ্ধে অভিযানৰ সফলতা বুলি দাবী কৰিলে আচলতে ভুল কৰা হ'ব সেয়া প্ৰদ্যুৎ বৰদলৈৰ ভাষ্য